টিয়কৰ তামুলীচিগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ। টিয়কৰ তামুলীচিগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী মঞ্চৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত দুদিনীয়াকৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত হয়। 1940 চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ স্মৃতি ৰোমন্থন, গুৰুবন্দন, সতীৰ্থৰ মহামিলন, প্ৰীতি সন্মিলন আদিৰ কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়ৰ বৰ্তমানৰ লগত সংযুক্ত হোৱা আৰু ভৱিষ্যত উত্তৰণৰ কৰ্মৰাজিৰ লগত একাত্মভাৱে জড়িত হোৱাৰ মানসেৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ আয়োজন কৰা হয়। দুদিনীয়া কাৰ্যসূচীৰ বিভিন্ন কাৰ্যসূচীৰ লগতে আজি দ্বিতীয় দিনা ঐতিহ্যমণ্ডিত বিদ্যালয়খন আৰু কাষৰীয়া বিদ্যালয়সমূহ আৰু স্থানীয় ৰাইজৰ সহযোগত উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে আকৰ্ষিত কৰে। ইপিনে দুপৰীয়া প্ৰাক্তন শিক্ষাৰ্থী মঞ্চৰ সভাপতি ৰূপজ্যোতি গগৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে সাহিত্যিক পুণ্যদেৱীয়ে। যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ জ্যোতিৰেখা হাজৰিকাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা এই সভাখন উদ্বোধন কৰে অনিমা ভট্টাচাৰ্য গোস্বামীয়ে। উল্লেখযোগ্য যে সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু উক্ত অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই গীত পৰিৱেশন কৰিব। ইপিনে বিদ্যালয়খনৰ সামগ্ৰিক উন্নয়নৰ বাবে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ঐকান্তিক প্ৰচেষ্টাত তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰবল অনুৰোধত 7.5 কোটি টকাৰ যি আবণ্টন লাভ কৰিছে সেয়া অতি আদৰণীয় বুলি অভিহিত কৰি উক্ত বৃহৎ ধনৰাশিয়ে বিদ্যালয়খনৰ ঐতিহ্য অধিক সুদৃঢ় কৰাত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰে উপস্থিত সকলোৱে। গাঁৱৰ এগৰাকী খেতিয়কৰ ছোৱালী আৰু অনাখৰী মাতৃৰ ছোৱালী। মোৰ মায়ে কোনো পঢ়া নাই বা দেউতাই কোনো উচ্চ শিক্ষা গ্ৰহণ কৰা নাই, কিন্তু মই মোক নিজকে কিবা এটা কৰিবলৈ 1940 চনতে প্ৰতিষ্ঠা হোৱা আমাৰ তামুলীচিগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজি এই মহাবিদ্যালয়খনত আমি উপনীত হৈছোঁহে। সম্পূৰ্ণ 84 বছৰ অতিক্ৰম কৰিছে। এই 84 বছৰৰ ভিতৰত ইয়াত পূৰ্বে কোনো ধৰণৰ এনেকুৱা অনুষ্ঠান হোৱা নাছিলে। ৰূপালী জয়ন্তী, সোণালী জয়ন্তী ইতিমধ্যে হীৰক জয়ন্তী অতিক্ৰম কৰি গৈছে, কিন্তু সৌভাগ্যৰ বিষয় যে আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত এটা শিক্ষাৰ্থী মঞ্চ প্ৰস্তুত কৰা হ'ল। এই শিক্ষাৰ্থী মঞ্চ গঠন কৰাৰ পাছতেই আমাৰ সকলোৰে সহযোগত ঐকান্তিক প্ৰচেষ্টাত আমাৰ সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী স্থানীয় ৰাইজৰ প্ৰাধান্যতাত আমাৰ আজি এই শিক্ষাৰ্থী সমাৰোহ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ আমাৰ ইয়াত মানে আমি প্ৰতিষ্ঠা কৰিবলৈ সাফল্যমণ্ডিত হৈছোঁ। আমি এইখিনিতে অতি হেঁপাহেৰে জনাব বিচাৰিছোঁ যে আমাৰ এই বিদ্যালয়খন আমাৰ অতি আপোন বিদ্যালয়, আমাৰ মৰমৰ বিদ্যালয়, আমাৰ সকলোৱে চেনেহৰ বাবে এই বিদ্যালয়খন ইমান পৌৰাণিক বিদ্যালয় যে এইখনে আমাৰ একমাত্ৰ শিক্ষাৰ প্ৰথম পোহৰ চলি আছিলে। ইয়াৰ পৰা এই পোহৰেই ইয়াৰ উপকণ্ঠ অঞ্চলত পৰি ভৱিষ্যতে তাৰ পাছৰ প্ৰজন্মত, পাছৰ দিনবিলাকত বিভিন্ন বিদ্যালয়বিলাক উপস্থাপন হৈ উঠিছে, প্ৰতিষ্ঠা হৈ উঠিছে। কিন্তু এইখিনিতে কৈ সুখী হ'ম, আমি অত্যন্ত সুখ অনুভৱ কৰিছোঁ যে আমাৰ মৰিয়নি সমষ্টিৰ, নতুন মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এটা আশাহতীয়া প্ৰচেষ্টা আমি তেখেতক অৱগত কৰিছিলোঁ আৰু তেখেতৰ সেই প্ৰাধান্যতে তেখেতে আমাক 7.5 কোটি টকা এটা আবণ্টন দিছে মডেল স্কুলৰ কাৰণে। এই বাবতে আমি আমাৰ তৰফৰ পৰা অসম চৰকাৰ তথা ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ বিজ্ঞানাগাৰৰ কাৰণে 20 কোটি টকা, 20 লাখ টকা ইতিমধ্যে দিছে। তাৰ আগতে আমাৰ আপোনাৰ ডিজিটেল লাইব্ৰেৰীৰ কাৰণে 16 লাখ টকা দিছে। গতিকে চৰকাৰখনে ইমান কনষ্ট্ৰাকটিভ কথাটোৰ প্ৰতি আমাৰ ৰাইজ অত্যন্ত সুখী হৈছে আৰু আমি এই মঞ্চৰ পৰাই সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি বিভিন্ন বাৰেবৰণীয়া দুদিনীয়া দিবানৈক্ষ কাৰ্যসূচী অন্তত আজি শেষৰ কাৰ্যসূচীত আমি উপনীত হৈছোঁহি। ইয়াত আপোনাৰ গুৰু ছাত্ৰ মিলনৰ পৰা আদি কৰি আমাৰ আজি শহীদ সোপান বুলি এখন আলোচনীও প্ৰস্তুত কৰি দিছে। গতিকে এই সকলো অনুষ্ঠানতে উপস্থিত থকা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই অনুষ্ঠানৰ পৰা শিক্ষানুষ্ঠানৰ পৰা
আমাৰ শিক্ষা গ্ৰহণ কৰি আঁতৰি যোৱা প্ৰতিজন ছাত্ৰ আহি আমাৰ মাজত উপস্থিত হৈছে